কেইটামান মুহূৰ্ত আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী উপস্থিত হ'ব এইখন ষ্টেডিয়ামত। আৰু যিহেতু অৰ্জুন ভোগেশ্বৰদেৱ এই ষ্টেডিয়ামতে আয়োজন কৰা হৈছে বাগৰুম্বা, প্ৰায় 10,000 শিল্পীয়ে একেলগে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব। বৰ্তমান সময়তো ইয়াত বহু লোকে আহি ভিৰ কৰিছে। আৰু যিহেতু আমি ৰাতিপুৱাৰ ভাগৰ পৰাই এই সৰুসজাই ষ্টেডিয়ামৰ দৃশ্য দেখুৱাই আছোঁ, এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। প্ৰধানমন্ত্ৰীয়ে আহিব, উপস্থিত হ'ব। প্ৰথমে কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে জনসাধাৰণ আহি উপস্থিত হৈছে, ৰাইজ আহি উপস্থিত হৈছে। আৰু কিছু সময় প্ৰায় 2 ঘণ্টা আছে, 2 ঘণ্টা পিছতে এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। আৰু বিশেষ বাহন এখন দেখুৱাবলৈ চেষ্টা কৰিম, যিখন বাহনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যিখন ষ্টেডিয়াম, এই ষ্টেডিয়ামৰ চৌপাশে পৰিভ্ৰমণ কৰিব আৰু যিসকল ৰাইজক তেওঁ সম্ভাষণ জনাব ইয়াৰ পৰাই এইখন বাহনৰ জৰিয়তে। মোৰ সতীৰ্থ হৰিবৰক এই বাহনখন দেখুৱাবলৈ চেষ্টা কৰিম, দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। যিহেতু বড়ো জনগোষ্ঠীৰ যিসমূহ সাজ পোছাক আছে, বাদ্যযন্ত্ৰ আছে, সেয়া ব্যৱহাৰ কৰি এই বাহনখন সজাই তোলা হৈছে। বাহনখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই বাহনখনৰ জৰিয়তে চৌপাশে পৰিভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু জনসাধাৰণক সম্ভাষণ জনাব। ইয়াৰ পৰাই প্ৰায় 1.5 ঘণ্টাজোৰা এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 5:30 বজাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি গুৱাহাটীত উপস্থিত হ'ব। গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে ইয়ালৈকে আহিব আৰু ইয়াত প্ৰায় 1.5 ঘণ্টা সময় তেওঁ ইয়াত অতিবাহিত কৰিব, ভাষণ প্ৰদান কৰিব। তাৰ লগতে যি এই বড়ো ভাই ভনীসকলৰ যি নৃত্য বাগৰুম্বা, সেই বাগৰুম্বা তেওঁ চাব। আৰু ইয়াত এইসকল লোক আহি সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত কিছু দৃশ্য দেখুৱাইছোঁ। যিসকল নাচনি আছে তেওঁলোকে এই যি মঞ্চৰ কাষত যিসমূহ ঠাই আছে, গেলেৰীৰ পৰা আৰম্ভ কৰি ইয়াত তলত তেওঁলোকে সকলো ৰৈ আছে। সকলোকে যিহেতু সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা। তাৰ লগতে নেপালৰ পৰাও কেইবাগৰাকীও নৃত্যশিল্পী আহিছে, ইয়াত অংশগ্ৰহণ কৰিছে। আৰু বিশেষ এই যি আয়োজন, এই আয়োজনৰ বাবে আচলতে সকলো সাজু হৈ আছে। প্ৰশাসন সাজু হৈ থকা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ লোকসকলো সমবেত হৈ আছে। মুহূৰ্তত সেই দৃশ্য আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ অনুৰোধ চেষ্টা কৰিছোঁ। মোৰ হৰিবৰো আছে, হৰিবৰে এই দৃশ্য দেখুৱাইছে। সকলো তৎপৰতাৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰী অহাৰ প্ৰাকখনৰ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। স্নিফাৰ ডগৰ জৰিয়তে এই যিসমূহ ঠাই আছে, ইয়াৰ মঞ্চৰ পৰা আৰম্ভ কৰি সকলো দিশ তন্নকৈ চোৱা চিতা কৰিছে। স্নিফাৰ ডগৰ জৰিয়তে ইয়াত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে। আৰু বিশেষ এই বাহন দুখন ইয়াত বৰ্তমান সময়ত সাজু কৰি থোৱা হৈছে। আৰু এইখন মঞ্চ, এই মঞ্চতেই প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব, ৰাইজক সম্বোধন কৰিব। আচলতে এতিয়া বৰ্তমান সময়ত যদি এই ষ্টেডিয়ামৰ ভিতৰৰ দৃশ্য দেখুৱাওঁ, তেনেহ'লে যিসমূহ গেলেৰী আছে সেই গেলেৰীৰ আসনসমূহ আচলতে ফুল হৈ গৈছে। লোকসকল আহি গেলেৰীত ইতিমধ্যে অংশগ্ৰহণ কৰিছে, বহিছে। আৰু মিডিয়াৰ বাবে এক সুকীয়া ব্যৱস্থা ৰখা হৈছে। যিসমূহ অফিচাৰ আছে চৰকাৰী, তেওঁলোকৰ বাবে বেলেগ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে মন্ত্ৰী বিধায়কসকলৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে। আৰু খুব সুকীয়াকৈ আয়োজন কৰা হৈছে। আগ্ৰামা মহিলাৰীও উপস্থিত থাকিব এই অনুষ্ঠানত। তেওঁ ভাষণ প্ৰদান কৰিব, প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব, মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব। আৰু এনেধৰণে বৰ্তমান সময়ত সৰুসজাই ষ্টেডিয়ামত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিসমূহ নাচনি আছে তেওঁলোক সাজু হৈ আছে। যি গেট নম্বৰ 2, 3, 6 এইসমূহ গেটত তেওঁলোকৰ নিৰ্ধাৰণ কৰি দিয়া গেটসমূহত বাহিৰত তেওঁলোক ৰৈ আছে। যেতিয়াই প্ৰৱেশ কৰিবলৈ দিব তেতিয়াই প্ৰৱেশ কৰিব। আৰু যিসমূহ প্ৰধানমন্ত্ৰীৰ SPG আছে তেওঁলোকে এই ষ্টেডিয়ামৰ বাহিৰ ভিতৰ সকলো তেওঁলোকে পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। স্নিফাৰ ডগৰ সহায়ত পৰীক্ষা কৰি আছে, যাতে প্ৰধানমন্ত্ৰী অহা সময়খিনিত কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেধৰণৰ বিশেষ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে।
কেইটামান ক্ষণ আৰু এই কেইটামান ক্ষণৰ পিছতে ৰাজ্যবাসীয়ে উপভোগ কৰিব পাৰিব বাগৰুম্বা দহৰ এই নৃত্য আৰু ইতিমধ্যে লোকসকল আহি উপস্থিত হৈছে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে এয়া আমি দেখুৱাইছোঁ যে অকল চৰকাৰী বিষয়া কৰ্মচাৰী বা তেওঁলোকৰ পৰিয়াল তেনেধৰণে লোকসকলো অহা দেখিবলৈ পোৱা গৈছে সাংবাদিকসকল ইয়াত আহি উপস্থিত হৈছে তাৰ লগতে যিসকল চিকিৎসাৰ ক্ষেত্ৰত জড়িত হৈ থকা লোকসকল তেওঁলোকক বিশেষ ইয়াত ডিউটি দিয়া হৈছে যাতে কোনোবা অসুস্থ হৈ পৰে যদি তেনেহ'লে তৎকালীনভাৱে চিকিৎসা সেৱা প্ৰদান কৰিব পাৰে তাৰ বাবেও বিশেষ ব্যৱস্থা ৰখা দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ আমি কিছু মঞ্চৰ কাষৰ কিছু দৃশ্য আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে সকলো দিশ তন্নতন্নকৈ চোৱা চিতা কৰি আছে আৰু এই মুহূৰ্ততো আমি সেই দৃশ্য দেখুৱাইছোঁ আৰু যিখন বাহনত মুখ্যমন্ত্ৰী লগতে প্ৰধানমন্ত্ৰী উপস্থিত থাকি ৰাইজক সম্ভাষণ জনাব আৰু এইখন যি ফিল্ড এই ফিল্ডৰ চৌপাশে তেওঁ পৰিভ্ৰমণ কৰিব আৰু সেইখন বাহনো বৰ্তমান সময়ত সজাই তোলা হৈছে আৰু বাহনখনত যাতে কোনো ধৰণৰ ত্ৰুটি নৰয় কোনো ধৰণৰ বিজুতি নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে আৰু সেইবাবে দুখনকৈ বাহন ৰখা হৈছে যদি এখন বাহনৰ কিবা সমস্যা হয় তেনেহ'লে অন্য এখন বাহনেৰে প্ৰধানমন্ত্ৰীয়ে চৌপাশ পৰিভ্ৰমণ কৰিব পাৰিব তাৰ বাবে এই ব্যৱস্থা ৰখা হৈছে আৰু ইতিমধ্যে যথেষ্ট লোক আহি উপস্থিত হৈছে এই যি এইখন ষ্টেডিয়ামত যিমানখিনি লোক সোমাব পাৰে তাতকৈ অধিক লোক হয়তো আজি ইয়াত সমবেত হোৱাৰ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই ইতিমধ্যে জনাইছে যে বহু পাছ ৰাইজে লৈছে বা বিভিন্ন ঠাইত পাছসমূহ যেতিয়া বিতৰণ কৰা হৈছে গতিকে বহু লোক আহিব আগৰবাৰ যেনেধৰণে ঝুমুৰ আছিলে ঝুমুৰ নৃত্য বহুতে আহি ইয়াত উপভোগ কৰিছে ঠিক তেনেধৰণে বাগৰুম্বাও উপভোগ কৰিবৰ বাবে ৰাইজসকল আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্ত আৰু প্ৰায় এঘণ্টা দুঘণ্টা পিছতে আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু তাৰ পিছতে ইয়াত বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব সকলোৱে বাগৰুম্বা উপভোগ কৰিব পাৰিব আৰু ND24ৰ জৰিয়তে যিসকলে ইয়ালৈ আহিব নোৱাৰে তেওঁলোকেও উপভোগ কৰিব পাৰিব বাগৰুম্বা जितने भी कलाकार हैं আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ